নমস্কাৰ প্ৰাগ নিউজৰ ৰণডংকা অনুষ্ঠানলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ ৰণডংকা অনুষ্ঠানলৈ আজি আমি উপস্থিত আছোঁ অসমৰ অন্যতম সন্মানীয় সংসদীয় সমষ্টি ধুবুৰী বিভিন্ন জনগাঁথনি ৰাজনৈতিক আৰু সামাজিকভাৱে অতি গুৰুত্বপূৰ্ণ এই ধুবুৰী লোকসভা সমষ্টি বিভিন্ন উত্থান পতন দেখিছে এই ধুবুৰী লোকসভা সমষ্টিয়ে এইবাৰ ধুবুৰী লোকসভা সমষ্টিত কেইবাজনো প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে কিন্তু ৰাজনৈতিক বিশ্লেষকসকলৰ মতে আৰু যেটো সামান্যভাৱে বা সাধাৰণভাৱে দেখা গৈছে এটা তিনিকুণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ ইয়াত যথেষ্ট সম্ভাৱনীয়তা আছে সেয়া হৈছে AIUDF কংগ্ৰেছ আৰু অগপ অৰ্থাৎ বিজেপি মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী আছে অগপৰ জাভেদ ইছলাম কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু AIUDFৰ বদৰুদ্দিন আজমল ইতিমধ্যে বৰ্তমান এই সমষ্টিটোৰ সাংসদ হৈছে বদৰুদ্দিন আজমল মই আৰম্ভণি কৰিব খুজিছোঁ শাসকীয় পক্ষৰ পৰা যদিহে বিৰোধীৰ দখলত আছে এই সমষ্টিটো তথাপিও দিছপুৰ আৰু দিল্লীত শাসক দল আছে আৰু সদায় শাসক দলে কিহৰ স্বাৰ্থত তেওঁলোকে ভোট বিচাৰিছে সেই প্ৰশ্নটোৰে মই আৰম্ভ কৰিব খুজিছোঁ অসম গণ পৰিষদ দলৰ জাভেদ ইছলাম এবাৰ প্ৰাৰ্থী মই অগপৰ ওচৰলৈ আহিব খুজিছোঁ প্ৰথমতে যে মোৰ প্ৰথম প্ৰশ্নটো এইটো আপোনালোকৰ বিজেপি মিত্ৰজোঁটৰ অগপ দলৰ জাভেদ ইছলাম এবাৰ প্ৰাৰ্থী আপোনালোকে কি কয় ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজে জাভেদ ইছলামক কিহৰ কাৰণে ভোট দিব লাগে জাভেদ ইছলামক মিত্ৰজোঁটৰ সেইকাৰণে ভোট দিব আমাৰ আজি আমাৰ ইয়াত ধুবুৰীত ডেভেলপমেণ্টৰ ক্ষেত্ৰত জাভেদ ইছলামক ভোট দিয়াৰ কাৰণে ৰাইজে একদম মানে প্ৰতিজ্ঞাবদ্ধ হৈছে কাৰণ সেইকাৰণে ধুবুৰীত আমাৰ BN কলেজটো ইউনিভাৰ্চিটি হ'ব এইটো আমাৰ প্ৰথম মিত্ৰজোঁটৰ দাবী আৰু এইটো ৰাইজৰ এই দাবীটো আমি গ্ৰহণ কৰিছোঁ আমাৰ ইয়াত ষ্টেডিয়াম লাগে ষ্টেডিয়ামটো আমি গ্ৰহণ কৰিছোঁ আমাৰ ইয়াত একচুৱেলি ইমান দিন যিবিলাক আজি ইণ্টাৰনেশ্যনেল পোৰ্ট এইটো মোদী চৰকাৰৰ এইটো অৱদান আজি সৰ্বানন্দ সোণোৱাল যেতিয়া চিফ মিনিষ্টাৰ আছিল তেতিয়া আমাৰ ৰূপসী বিমান বন্দৰটো তেখেতৰ অৱদান আমাৰ ধুবুৰী মেডিকেল কলেজ এইটো অৱদান হ'ল আমাৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেশৱ মহন্তৰ অৱদান একচুৱেলি আমি ৰাইজৰ লগত আছোঁ ৰাইজে আকৌ খুজি আছে যে অহা দিনত যাতে মিত্ৰজোঁটৰ ইয়াত আমাৰ MP পাওঁ তাৰ কাৰণে ৰাইজে একদম আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে ধন্যবাদ মই বিজেপিৰ ওচৰত আহিম মই এবাৰ AIUDFৰ ওচৰত আহিব খুজিছোঁ AIUDFৰ কেইবাজনো নেতা ইয়াত উপস্থিত আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ যে এইবাৰ পুনৰ বদৰুদ্দিন আজমলে এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে বিগত সময়ছোৱাতো তেওঁ বৰ্তমান এই সমষ্টিৰ সাংসদ বিগত সময়ছোৱাতো সাংসদ আছিল আপুনি কি কয় পুনৰবাৰ বদৰুদ্দিন আজমলক কিয় ভোট দিব লাগে ধুবুৰী লোকসভা সমষ্টিৰ ভোটাৰে চাওক পুনৰবাৰ বদৰুদ্দিন আজমলক লোকে ভোট দিব আৰু বিপুল ভোটত এই সমষ্টিৰ পৰা পাৰ কৰাই দিব ইয়াৰ দুটা কাৰণ আছে এটা পজিটিভ আৰু এটা নিগেটিভ পজিটিভটো হৈছে বদৰুদ্দিন আজমল স্বাধীনতাৰ পিছত একমাত্ৰ সাংসদ যিজনে ধুবুৰীক গোটেই ভাৰতবাসীৰ সন্মুখত পৰিচয় কৰাই দিছে আটাইতকৈ বেছি ভোকাল আছিলে অসমৰ সমস্যাৰ বিষয়ে ধুবুৰীৰ সমস্যাৰ বিষয়ে তেখেতে ৰূপসী বিমান বন্দৰ খোলাত অৱদান আছে তেখেতৰ তাৰপিছত ধুবুৰী ৰেলৱে ষ্টেচন ৰেল চলাচল আৰম্ভ কৰাত অৱদান আছে তাৰপিছত যিটো ইণ্টাৰনেশ্যনেল ট্ৰেডিং পৰ্ট আপোনাৰ সোনাহাটত আছে সেইটোৰ অৱদান আছে তেখেতে ধুবুৰীৰ যিটো কলেজ আছে কলেজত 1 কোটি টকা দি পুৰি যোৱা বিল্ডিং তেওঁ নিৰ্মাণ কৰিছিলে ধুবুৰীৰ যিটো TB হস্পিটেল আছিলে আগতে আজি কেইবছৰমান আগতে সেই TB হস্পিটেলত যাওঁতে এনেকুৱা লাগিছিলে যেন মোৰ নোহোৱা মানুহজনৰো TB হৈ যাব সেই TB হস্পিটেল সকলোৰে সন্মুখত আছে আৰু অজস্ৰ কাম কৰিছে আৰু মেইন কথা হৈছে হি ইজ ওৱান অফ দি মষ্ট এচেছেবল MPs ইন ইণ্ডিয়া তেখেতক যিকোনো মানুহে যিকোনো সময়ত লগ পাব পাৰে যোৱা 1 বছৰৰ আমি MTO SP অফিচৰ MTO ব্ৰাঞ্চৰ পৰা আমি ষ্টেটিষ্টিক্স বাহিৰ কৰিছিলোঁ RTI কৰি যোৱা 1 বছৰত তেখেতে 58 বাৰ কেৱল ধুবুৰীত তেওঁ ভিজিট কৰিছে ধুবুৰী ডিষ্ট্ৰিক্টত বাদবাকী সমষ্টিৰ বাদবাকী অঞ্চলটো বাদেই গতিকে ইমানকৈ সহজে মানুহে লগ পাব পৰা মানুহে ভোট দিবই দ্বিতীয় কথাটো হৈছে যে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কোনে থিয় হৈছে ৰকিবুল এই ৰকিবুলৰ আমাৰ এটা দুখ লাগে যে তেওঁক চাগে কংগ্ৰেছৰ লিডাৰশ্বিপে ইমানেই বেয়া পায় যে ঠেলি মেলি ধুবুৰীলৈ পঠিয়াইছে যাতে তেওঁৰ ছিকিউৰিটি মানিটো ফৰফিট হয় তেখেতৰ পলিটিকেল কেৰিয়াৰ যেন সমস্ত গোটেই জীৱনৰ কাৰণে ধ্বংস হৈ যায় কাৰণ এই ৰকিবুলে ধুবুৰীৰ সমষ্টিৰ চাৰিসীমা পৰ্যন্ত চিনি নাপায় এইজন ৰকিবুল 15 বছৰ অসমৰ কংগ্ৰেছী আমলত কেবিনেট মিনিষ্টাৰ আছিলে তেখেতৰ সময়ত BTID নৰসংহাৰ হৈছিলে 2012 চনত এথনিক ক্লিনচিং হৈছিলে তেখেতে এই এথনিক ক্লিনচিঙৰ বিষয়ে কোনো খবৰ নলয় সপৰিয়ালে লণ্ডনলৈ গৈছিলে চাবলৈ কি কয় অলিম্পিক চাবলৈ দিছ অন দি ৰেকৰ্ড
তেখেতে যেতিয়া ফৰেষ্ট মিনিষ্টাৰ আছিলে তেখেতে সাইন কৰিছিলে প্ৰপ'জড ফৰেষ্ট ল্যান্ড বুলি এটা হেৰিত সেইটো হৈছে কি বহুতবোৰ ৰেভিনিউ ভিলেজক ফৰেষ্ট ল্যান্ড হিচাপে ঘোষণা কৰা হৈছিল যাৰ ফলত আজি ধুবুৰীৰ পানবাৰীত উচ্ছেদ হৈছে আপোনাৰ পঞ্চৰত্নত যোগীঘোপাত উচ্ছেদ হৈছে গোৱালপাৰাৰ উৰ্পদ বিলত উচ্ছেদ হৈছে এই সকলোতে অৱদান আছে এই সকলোৰে মেইন মানুহজন হৈছে ৰকিবুল তেখেতে আপোনাৰ ডিটেনশ্যন কেম্প কংগ্ৰেছে উপহাৰ দিছিলে এছিয়াৰ আটাইতকৈ ডাঙৰ ডিটেনশ্যন কেম্প সেইটোত সেই সময়ত ৰকিবুল হুছেইন আছিলে NRCৰ মডালিটি তৈয়াৰ কৰাত কেবিনেট মন্ত্ৰী তেখেতে আছিলে তেখেতে সিগনেচাৰ কৰিছিলে আৰু এই NRCৰ মডালিটিৰ নামত মানুহ লাখ লাখ মানুহ হাৰাশাস্তি হৈছিলে ধুবুৰীৰ মানুহ যোৰহাটৰ মুছলমান সংখ্যালঘু মানুহ শিলচৰলৈ গৈ কিনে সাক্ষী দিবলগীয়া হৈছিলে ইয়াৰ উপৰি আজি তেখেতে চাওক আটাইতকৈ হাঁহিৰ কথা তেখেতে নিজে নোৱাৰি লুৰিণজ্যোতি গগৈ ধুবুৰীত কেম্পেইনলৈ আনিছে এই লুৰিণজ্যোতি গগৈ কোন তেখেতৰ কমপ্লেইনৰ বাবে লাখ লাখ মানুহে আকৌ নতুনকৈ পুনৰীক্ষণৰ সন্মুখীন হ'বলগীয়া হৈছিলে এই সংখ্যালঘুৰ বিৰোধী লুৰিণজ্যোতি গগৈক তেখেতে নিজৰ কেম্পেইনৰ কাৰণে আনিছে কাৰণ তেওঁ এতিয়া হতভম্ব হৈ পৰিছে যে মোৰতো গোটেই জীৱনটোৱে অথলে গ'লগৈ মোৰ গোটেই জীৱনৰ কেৰিয়াৰ নষ্ট হ'ল আৰু লগতে আছে হেৰি আপোনাৰ AGP বিজেপি মিত্ৰজোঁটৰ জাভেদুল ইছলাম মোৰ লগত আজিৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হেৰি আছে কি কয় প্ৰেছ কনফাৰেন্সৰ আপোনাৰ ফুটেজ আছে তেখেতে কৈছে যে ধুবুৰীত আমি নিজিকো এইয়া চাওক ধুবুৰীত আমি নিজিকো হা এইখন এখন কংগ্ৰেছেও পাব পাৰে UDFও পাব পাৰে তেখেতে কৈয়ে দিছে তেখেতে গুড বাই দিয়ে দিছে নিজৰ মিত্ৰজোঁটৰ হেৰি প্ৰাৰ্থীক গতিকে জাভেদুল ইছলাম কোনো চিনতেই নাই প্ৰশ্নই নুঠে আৰু মেইন কথা এই প্ৰশ্নকে লৈ মই বিজেপিৰ ওচৰলৈ আহিব খুজিছোঁ হয় যে তেখেতসকলে মুখ্যমন্ত্ৰীয়ে এটা ভাষ্য দিলে যে ধুবুৰীত আপোনালোকে ৱাক অভাৰ দিছে যদিও মিত্ৰজোঁটৰ প্ৰাৰ্থী আছে ধুবুৰীত আপোনালোকে ৱাক অভাৰ দিছে মুখ্যমন্ত্ৰীৰ ভাষ্যটো শুনাই দিছে সঁচাকৈ বিজেপি মিত্ৰজোঁটে ৱাক অভাৰ দিছে নেকি ধুবুৰীত নমস্কাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো মানে কেতিয়াবা কৈছিলে হ'ব পাৰে নহ'বও পাৰে কিন্তু আজিৰ দিনা মুখ্যমন্ত্ৰী 2 তাৰিখ ধুবুৰীত আহিব জিকিবৰ কাৰণে আহিব কাৰণ আপোনালোকে সকলো জানে এটা যদি ৰেলত 2টা ইঞ্জিন থাকে এইটো গতিটো বাঢ়িব সেইকাৰণে যেতিয়া দিল্লীৰ চৰকাৰটো খাটাং মানে হৈ গ'ল চৰকাৰে মানে 400 পাৰ যে এইটো নাৰা দিছিলে এইবাৰ আমি 400 পাৰ নাৰা লৈ কিনে আমি দিল্লীত বহিছোঁ তেতিয়া অসমতো চৰকাৰ ধুবুৰীত যদি আমাৰ এমপিটো আমাৰ মিত্ৰজোঁটৰ এমপি যদি থাকে তেনেহ'লে এইটো ট্ৰিপল ইঞ্জিন হৈ যাব তেতিয়া কাৰণ কি আমি ধুবুৰীত নাপাওঁ এইবাৰ পাম কাৰণ কি মিত্ৰজোঁটৰ চৰকাৰৰ এইবাৰ যি মানে আপুনি চাব এটা মানে আমি গাঁৱে ভূঞে যাই কিনে আৰু ইয়াৰ আগতো আমাক কোৱা হৈছিল যে মাইনৰিটি ভোট নাপাওঁ মাইনৰিটি ভাই বন্ধুবোৰ আমাৰ লগতো বহি আছে আমি মাতাও নাই সিহঁতে নিজে আহিছে এইবাৰ আপুনি চাব এইবাৰ জাভেদ ইছলামে ধুবুৰীৰ পৰা জিকিব বিপুল ভোটত জিকিব কাৰণ জাভেদ ইছলাম আজি যে মোদী চৰকাৰে আপুনি দিল্লীৰ কথাটো চাওক অসমৰ আপুনি আঁচনিবিলাক এতিয়া এৰি দিয়ক আপুনি দিল্লীৰ আঁচনিবিলাক অলপ চাওক আজি যাৰ ঘৰত চাদৰ মানে চাদ দিয়াৰ কাৰণে মাথাত মানে পানী পৰি আছিল আগৰ যিটো মানে কংগ্ৰেছ চৰকাৰৰ কণ্ট্ৰেক্টৰক দিয়া হৈছিলে যে আপুনি এটা প্ৰধানমন্ত্ৰী এটা কিবা পাব কিন্তু কণ্ট্ৰেক্টৰ থ্ৰুত যাব এতিয়া কণ্ট্ৰেক্ট থ্ৰুত নাযায় আপুনি ডাইৰেক্ট নিজৰ একাউণ্টত যাব আগত যদি কিবা এটা বেনিফিচিয়াৰী যদি পাইছিলে টকা পইচা বা কিবা পাইছিলে আগত কণ্ট্ৰেক্টৰৰ হাতত যাব কণ্ট্ৰেক্টৰ বা অফিচাৰে কিবা কৰিব তাৰপিছত আপুনি পাব আপোনাৰ কাৰণে 10 টকা পঠালোঁ আপুনি 1 টকা পাব পাৰে কিন্তু এতিয়া চৰকাৰ 10 টকা পঠালে 10 টকাই পাব আপুনি তাৰ পৰা 1 আনা পইচা আপোনাৰ পৰা কোনো ল'ব নোৱাৰে কাৰণ কি আপোনাৰ একাউণ্টত যাব সেইকাৰণে দিল্লীত আজি আমাৰ মোদী চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ দিছে কিমান কোটি আপুনি নিজে ক'ব নোৱাৰে ইমান কোটি আজি পুৰা ভাৰতবৰ্ষত ঘৰে ঘৰে নল দিছে খোৱাৰ পানী ব্যৱস্থা কৰিছে আজি ফ্ৰী চালৰ ব্যৱস্থা কৰিছে আজি আপুনি এই গেছৰ তাৰপিছত আয়ুষ্মান ভাৰত আপোনাৰ বহুত এনেকুৱা আঁচনি ময়ে পাহৰি যায় ইমান আঁচনি নামবোৰ থাকে আমি মোদীৰ কাৰণে লৰাই কৰি আছোঁ মোদী ইয়াৰ পৰা এটা মোদী পঠাম দিল্লীলৈ আৰু এইবাৰ মোদী চৰকাৰ হ'ব ধন্যবাদ মই পুনৰ আহিম এইবাৰ বিশেষকৈ ৰাষ্ট্ৰীয় ইছ্যুবিলাকতো আছে ৰাষ্ট্ৰীয় ইছ্যুবিলাকৰ লগতে আৰু এটা কথা ধুবুৰীৰ এটা স্থানীয় ইছ্যু আৰু সেইটো ইছ্যু কি জানে আপোনালোকে সেইটো হৈছে ধুবুৰীৰ ৰূপসী বিমানবন্দৰটো কিছু সময়ৰ আগতে অসম গণ পৰিষদ দলে দাবী কৰিলে যে তেওঁলোকৰ কাৰণেই ৰূপসী বিমানবন্দৰটো হ'ল আৰু AIDFও দাবী কৰিছে ৰূপসী বিমানবন্দৰটো সাংসদগৰাকী বদৰুদ্দিন আজমলৰ কাৰণে হ'ল মই আৰু এজনৰ ওচৰলৈ আহিব খুজিছোঁ যে ৰূপসী বিমানবন্দৰৰ সাফল্য কোনে মই আৰু এজনক সুধি লওঁ নেকি আপোনাৰ ওচৰলৈ আহিম মই কোনে ক'ব ৰূপসী বিমানবন্দৰৰ সফলতাখিনি অসম গণ পৰিষদ আৰু বিজেপিয়ে দাবী কৰিছে
আৰু আপোনালোকেও কৈছে যে সাংসদ বদৰুদ্দিন আজমলৰ কাৰণে হ'ল। এইটো মোৰ তাত ভিডিঅ' ফুটেজ আছে 36 বাৰ ৰূপসী 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 এতিয়া যে বন্ধ হৈ গৈছে এতিয়া কিন্তু বন্ধ আছে এইটোৰ কাৰণে মেমৰেণ্ডাম দিয়া হৈছে কিয় বন্ধ হৈ গ'ল আৰু এখেতে যে কৈছে যে আমি চাউল দিছোঁ আমি এইটো দিছোঁ এইটো কোৱা নাই যে আদানীয়ে কি কৰিছে বিমান বন্দৰ আদানীক দি দিছে সেইটো কোৱা নাই আপুনি SBI ঘোটালা শুনি পাইছে না আপোনালোকে শুনিছে না নাই এইটো যে এইবিলাক ঘোটালা কোৱা নাই খালি দিছে আৰু মানুহক পংগু বনাইছে বাছ এইখিনি মোৰ কথা মানুহক পংগু বনাইছে কোনে পংগু বনাইছে মানুহক মানে চৰকাৰে পংগু বনাইছে মানুহ ঘৰৰ পৰা ওলাব নালাগে খাই বাছ বেনিফিচিয়াৰী বনাইছে আৰু ভোট লাগে তাক অকল খালি ভোটৰ কাৰণে দিছে মানুহক এনেকুৱা পংগু বনাই দিছে নিশ্চয় ভোটৰ দ্বাৰা মানুহক পংগু কৰিছে বুলি অভিযোগ উঠিছে মই আহিব খুজিছোঁ বিজেপিৰ ওচৰলৈ বিজেপি এগৰাকী মহিলা আছে মোৰ মহিলাক লৈ বহু প্ৰশ্ন আছে তেখেতৰ অভিযোগটো হৈছে যে আঁচনিৰে মানুহক পংগু বনাইছে বিজেপি চৰকাৰে নমস্কাৰ আজি আমাৰ বিজেপি চৰকাৰে যিখিনি কৰি আছে সেইখিনি সঁচাই প্ৰশংসনীয় কিয়নো আজি 70 বছৰ 75 বছৰ হ'ল মানে স্বাধীনতাৰ পিছত এতিয়াহে ক'ব পাৰি যে ভাৰতে স্বাৱলম্বী হ'ব ধৰিছে কাৰ আমলত হৈছে মোদী চৰকাৰৰ আমলত হৈছে মোদী চৰকাৰে কি কয় যে আমি আত্মনিৰ্ভৰ হ'ব লাগে আত্মনিৰ্ভৰ হ'ব লাগিলে কিন্তু মানুহ পৰিয়ালৰ পৰাই প্ৰথমতে হ'ব লাগিব মানুহৰ ঘৰৰ পৰা আৰম্ভ কৰি খোৱা পানীৰ পৰা আৰম্ভ কৰি শৌচাগাৰৰ পৰা আৰম্ভ কৰি গোটেইখিনি দিছে শিক্ষাৰ পৰা আৰম্ভ কৰি স্বাস্থ্যৰ পৰা আৰম্ভ কৰি বিজেপি চৰকাৰে গুৰুত্ব দিছে এতিয়া চাব আপুনি কিন্তু দুখীয়া মানুহ কম পাব এতিয়া ভিখাৰী মানুহ কম পাব কিয়ৰ কাৰণে মোদী চৰকাৰে আমাৰ ক্ষুদ্ৰ সকলো শ্ৰেণীৰ মানুহক লৈ চলিছে সকলো লৈ চিন্তা কৰিছে আনকি চাব যে ক্ষুদ্ৰ ব্যৱসায়ৰ পৰা আৰম্ভ কৰি ডাঙৰ ব্যৱসায়লৈকে কিন্তু চিন্তা কৰিছে আৰু কৰাপশ্যনৰ কথা মই ক'ব বিচাৰিম যে কৰাপশ্যনৰ কাৰণে কিমান মোদী চৰকাৰে ধৰি আছে কিমান লাখে লাখে কৰোৰ টকা সদায় ওলাই আছে কাৰ আমলত হৈছে মোদী চৰকাৰৰ আমলত হৈছে আগতে কিন্তু ওলোৱা আমি শুনা নাছিলোঁ 2014 আগতে তাৰপিছত আৰু ক'ব খুজিম যে আমাৰ ইয়াতে কি হৈছে 15 বছৰ UDF-ৰ শাসন কৰিলে কি দিলে আমাৰ যিটো মানে মেইন চহৰৰ গুৰুত্ব নিদিলে ধুবুৰী এখন ইমান পুৰণি চহৰ কিয় গুৰুত্ব নিদিলে তেখেতে দিব লাগিছিল অকল কি বিজেপিৰ কাৰণে মানে সদায় এটা চিন্তনীয় বিষয় কিয়ৰ কাৰণে ধুবুৰী উন্নতি হ'ব লাগিছিল ধুবুৰীত কি উন্নতি হৈছে সদায় অসমৰ ক্ষেত্ৰত ধুবুৰী পিছপৰা কি কাৰণে পিছপৰা হ'ব লাগিছিল এই বদৰুদ্দিন আজমলে তেওঁ গুৰুত্ব দিব লাগিছিল যে ধুবুৰী পিছপৰা আমি কেনেকৈ আগবাঢ়ি যাম তেখেতে গুৰুত্ব নিদিলে যেতিয়া মোদী চৰকাৰ আহিল তেতিয়াহে গুৰুত্ব দিলে আজি ইমান কৰোৰ টকা কাৰ আমলত আহিছে ৰেলৱে হওক এয়াৰপৰ্ট হওক গোটেইখিনি মোদী চৰকাৰৰ আমলত আহিছে তেখেতে ধুবুৰীক বহুত গুৰুত্ব দিছে এইখিনি মই ক'ব বিচাৰিম ধন্যবাদ মই অগপৰ ওচৰলৈ এবাৰ আহি ল'ব খুজিছোঁ বিশেষকৈ এইবাৰ নিৰ্বাচনৰ সময়ত এটা বিষয় বিশেষকৈ উত্থাপন হৈছে সেইটো হৈছে যে কাক লৈ অসম গণ পৰিষদৰ স্থিতিটোক লৈ সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে আপুনি ভাবেনে যে ধুবুৰী লোকসভা সমষ্টিত এবাৰ এটা ইছ্যু হ'ব নাই কোনো ইছ্যু নহয় কাৰণ আমি অসম গণ পৰিষদ দলে সুপ্ৰিম কোৰ্টত আমাৰ এইটো কেছ কৰা আছে আমাৰ মাননীয় সভাপতি অতুল বৰাদেৱে অলৰেডি সুপ্ৰিম কোৰ্টত কেছ কৰি ৰাখিছে কালৈ কোনো প্ৰব্লেম নাই আর আমার মিত্রজোঁটত নরেন্দ্র মোদী আর হিমন্ত বিশ্ব আর অতুল বরার চিন্তাধারার সব রাজ্যে একসেপ্ট করেছে আমার পূর্ববর্তী বক্তা ইউডিএফে কলে যে তেখেতর মানে ডেভেলপমেন্টের কথা কলে আমি আমার অথেন্টিক ডকুমেন্টস আছে 1985 চনৰ ইউডিএফৰ জন্মই হোৱা নাই 1985ত মই অসম গণ পৰিষদৰ তেতিয়া চিফ মিনিষ্টাৰ আছিল প্ৰফুল্ল কুমাৰ মহন্তদেৱ তেখেতৰ নেতৃত্বত এটা চেণ্ট্ৰেল টিম আহিছিল দিল্লীৰ পৰা আমি মেমৰেণ্ডাম দিছিলোঁ ধুবুৰী ফুলবাৰী ব্ৰিজৰ ফাৰ্ষ্ট ডিমাণ্ড আছিল অসম গণ পৰিষদৰ এইটো আমাৰ প্ৰফুল্ল কুমাৰ মহন্তদেৱৰ দ্বাৰা এইটো ডিমাণ্ড হৈছিল এইটো ৰেকৰ্ডেড আছে আমাৰ আর তেখেতৰ একচুয়ালি বদৰুদ্দিন আজমল ধুবুৰীৰ একো কাম কৰা নাই তেখেতে এটা কামই কৰিব পাৰিছে পানী ফুকি ফুকি সি তাৰ অৰ্গানাইজেশ্যন কৰিছে কিন্তু আজিকালি মানুহ বহুত ডেভেলপ হ'ল কাৰণ বদৰুদ্দিন আজমলে এই পানী ফুকি মানুহৰ বেমাৰ ভাল কৰি দিয়ে কিন্তু তেখেতৰ ইমান চুগাৰ হাই তেখেতে ডেইলি 15খন 20খন টেবলেট খাব লাগে এই বদৰুদ্দিন আজমলৰ আর কোভিডৰ সময় আমি যেতিয়া রিলিফ কোভিড ৰাইজে সেইটোই খোজে যে আমাৰ সাংসদ আমাৰ পাছত থিয় দিব কোভিডৰ মহামাৰীৰ সময়ত আমি বদৰুদ্দিন আজমলক পোৱা নাই লোকাল এমএলএকো পোৱা নাই এইটো আমি দুৰ্ভাগ্য এইটো আমি
নিশ্চয় মই পুনৰ AIDFৰ ওচৰলৈ আহিছোঁ বদৰুদ্দিন আজমলক লৈ সদায় অসমৰ ৰাজনীতিত এটা কথা স্পষ্ট সদায় এটা কথা আলোচনা হৈ থাকে এইটো সাধাৰণভাৱেও হয় পানী ফুকা ৰাজনীতি বদৰুদ্দিন আজমলৰ মই কাক সুধিম AIDFৰ কোনোবা এজন ব্যক্তি থিয় হ'লে যে এইমাত্ৰ অগপয় কৰিলে যে পানী ফুকা ৰাজনীতি কৰে বদৰুদ্দিন আজমলে পানী ফুকা ৰাজনীতিৰ কথা যিজনে কৈছে তেওঁলোকক সুধিছোঁ আপোনালোকে হুজাইৰ হাম হস্পিটাললৈকে যাওক তেওঁলোকক সুধিছোঁ আজমল ছুপাৰ 40ৰ পৰা যিসব ল'ৰা ছোৱালীয়ে পইতা ভাত খাই কিনে মেট্ৰিক পাছ কৰাৰো সপোন দেখিব পৰা নাছিলে তেওঁলোক সেই সব ল'ৰা ছোৱালীয়ে এতিয়ালৈকে 379 ল'ৰা ছোৱালী বাচ্চা দুখীয়া ঘৰৰ বাচ্চা বিলো পভাৰ্টি লেভেলৰ বাচ্চা MBBS পাইছে সেই বিষয়ে তেওঁলোকৰ ক'বলৈ কি আছে হাম হস্পিটাল ইজ দ্য বিগেষ্ট নন গভৰ্ণমেণ্ট হস্পিটাল ইন এছিয়া উই শুড ন এইটো আমি জনা উচিত সেই বিষয়ে তেওঁলোকে কেলে নকয় গতিকে অদৰকাৰীৰ কথা চালে বেলে ক'ব কথা অৰ্ধসত্য আৰু পুৰাপুৰি মিছা কথাৰ কোনো উত্তৰে দিব নালাগে তথাপিও উত্তৰ বিচাৰি আপোনালোকে আহিছে আমি উত্তৰ দিবলৈ ওলাইছোঁ আৰু বাদবাকী কথাটো দূৰৰে কথা অল ইণ্ডিয়া লেভেলত যদি কয় যে এই হিমন্ত বিশ্ব শৰ্মা হেনো কালি আহিব চাওক যিজন হিমন্ত বিশ্ব শৰ্মাই নিজৰ কনষ্টিটিউশ্যনেল পোষ্টত থাকি পিনে কৈছিলে যে গোৱালপাৰা ধুবুৰীলৈ গ'লে অসমত থকা যেন নালাগে যিজন হিমন্ত বিশ্ব শৰ্মাই কৈছিলে চাচাম আমাৰ ভোট নালাগে যিজন হিমন্ত বিশ্ব শৰ্মাই ষ্টুপিডৰ দৰে য়েছ অন দি ৰেকৰ্ড মই কৈ আছোঁ কেমেৰাৰ সন্মুখত ষ্টুপিডৰ দৰে কৈছিলে এজন মুখ্যমন্ত্ৰী হৈ পিনে যে উজনিৰ ল'ৰা ওলাই আহিলে গুৱাহাটীৰ পৰা আপোনাৰ মিয়া চাফা কৰি দিম তাৰমানে তেওঁ নেলিন নিচিনা এথনিক ক্লিনচিং কৰিব বিচাৰে নেকি সেইজন হিমন্ত বিশ্ব শৰ্মাক কোনো মানুহে কোনো সংখ্যালঘু আত্মসন্মান থকা সংখ্যালঘু মানুহে ভোট নিদিয়ে বাদ বাকী ডেইলি হাজিৰা দি কিনেতো মানুহ আনিবই পাৰি সেইটোৰ কোনো অসুবিধা নাই নাইবা চেলফি উঠাবলৈ মানুহ আহে শুকুৰ আলীৰ মিটিঙতো মানুহ যায় শুকুৰ আলীৰ লগতো মানুহে চেলফি উঠায় তাৰ অৰ্থ এইটো নহয় যে শুকুৰ আলীক মানুহে ভোট দিব বাছ হিমন্ত বিশ্ব শৰ্মাৰ ধুবুৰীৰ মিটিং সিমানখিনি ইয়াতকৈ বেছি ক'বলগীয়া একো নাই নিশ্চয় মই পুনৰ পৰৱৰ্তী ওচৰলৈ AIDFৰ ওচৰলৈ আহিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা সময়ত কৈছিলে যে ধৰ্মীয় সংখ্যালঘুৰ ভোট মোক নালাগে যিটো শব্দ ব্যৱহাৰ কৰিলে মিয়াৰ ভোট নালাগে বুলি কৈছিলে কিন্তু এতিয়া তেওঁ সুৰ সলনি হৈছে সেই প্ৰশ্নটো AIDFে উত্থাপন কৰিছে আপুনি কি কয় অসমৰ মানুহ নহয় পুৰা ইণ্ডিয়াৰ মানুহ পুংগ কৈছিলে কিহৰ কাৰণে পুংগ কৈছে গভৰ্ণমেণ্ট বেনিফিচিয়াৰী বস্তু দি আছে চাউল দালি সেইবোৰ দি আছে ফ্ৰীত সেইকাৰণে দুখীয়া মোৰ পুংগ নহয় এইটো কেনেকুৱা কথা হ'ল আজি চৰকাৰে যে দুখীয়া মানুহক উঠিবৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিছে আপুনি ভালদৰে চলক আপোনাৰ যদি বেমাৰ হয় 5 লাখ টকা আপুনি বেমাৰৰ কাৰণে আপুনি সুবিধা পাব 2 লাখ টকা অটল যোজনা সুবিধা পাব পুংগ হৈ গ'ল নেকি গভৰ্ণমেণ্টৰ স্কিমত কি গৰীব মানুহ দুখীয়া মানুহক অপমান কৰি আপুনি যাৰ ভোটত জিকি আছে ইয়াকে পুংগ কৰি দিলে আপুনি হে এইটোতো কেনেকুৱা হ'ল আজমল চাহাব আপুনি আজি 3বাৰ ধুবুৰীৰ পৰা জিকিছে এইবাৰ নেজিকে এইটো বেলেগ কথা কিন্তু আপোনাৰ অসমৰ পৰাই নামটো নাইকিয়া হ'ল ফাৰ্ষ্ট ছেকেণ্ড কথাটো হ'ল আৰু যে দাদা ক'লে যে এটা শিক্ষিত মানুহ এটা অসমৰ যিজন ফাৰ্ষ্ট চিটিজেন যিজন এটা মুখ্যমন্ত্ৰী কোনোবাই মুখ্যমন্ত্ৰী ক'ব নাই গালি পাৰিব নেকি আৰে এই মুখ্যমন্ত্ৰীটো ইলেকশ্যন চলা অৱস্থা এইটো MP ইলেকশ্যন চলি আছে MLA হৈকেনে ইমান চিট পাইকেনে আজি মুখ্যমন্ত্ৰী হৈছে এটা মুখ্যমন্ত্ৰী কেনেকৈ ষ্টপিজ কয় ক'ব পাৰে নেকি সেইটো আপুনি কিমান ডাঙৰ এইটো আপুনি এটা আপুনি চাওকচোন কেনেকুৱা এইটো ক'ব পাৰে কেতিয়াও আপোনাৰ নিজৰ মুখ্যমন্ত্ৰীক ষ্টপিজ কৈ আছে বেলেগ মানুহ চালে কি ক'ব তাৰমানে আপোনাৰ পেটত বিদ্যা নাই আপুনি নিজকে পৰিচয় কৰি দিলে আপোনাৰ যদি পেটত যদি বিদ্যা থাকিলে আপুনি কেতিয়াও ক'ব নোৱাৰিলে মুখ্যমন্ত্ৰীক এইটোতো আমি আশা কৰি আপুনি উইড্ৰ কৰিব লাগিব কথাটো এইটো উইড্ৰ আমি এই ডিবেটত বহিছোঁ কিন্তু কথাটো উদ্ধ কৰিব লাগিব নহ'লে এইটো পৰিমাণ এইটো ভয়ানক এটা আমি এইটো ডাঙৰ এটা ইছ্যু হ'ব কিন্তু বহুত ডাঙৰ ইছ্যু হ'ব এইটো কিন্তু কৰি আছে এইটো বদৰুদ্দিন আজমল হিন্দু মুছলিম কাজিয়া কৰি আছে বদৰুদ্দিন আজমল এইটো কেতিয়াও নহয় নিশ্চয় AIDFৰ প্ৰয়োজন আপোনাৰ এই বিষয়টো লৈ নিশ্চয় মুখ্যমন্ত্ৰীগৰাকীক এটা অপমান কৰা হৈছে আৰু সেই অপমানৰ প্ৰতিবাদ কৰিছে মুখ্যমন্ত্ৰীগৰাকীক লৈ এটা অশালীন শব্দ উচ্চাৰণ কৰিলে দাগ লৈ পেলাই প্ৰতিবাদ কৰিছে অগপ বিজেপিয়ে আপুনি আপুনি মুখ্যমন্ত্ৰীক ষ্টুপিড বুলি কোৱা কথাটো চাওক এই কথাটো মই উদ্ৰ কৰি লৈছোঁ
কিন্তু যিসকল AJP BJPৰ মানুহ আছে তেওঁলোকে মুখ্যমন্ত্ৰীক গৈ শিকাওকগৈ সভ্য ভাষা কেনেকৈ সভ্যভাৱে ভাষা কেনেকৈ ক'ব লাগে সেইটো শিকাওকগৈ অসমৰ মানুহক তেওঁলোকে কয় চাচাম আমাৰ ভোট নালাগে অসমৰ মুখ্যমন্ত্ৰী হৈ কেনে তেখেতে কয় উদনি ল'ৰা ওলাই আহিলে গণেশগুৰিৰ পৰা মিয়া চাফা কৰি দিওঁ অসমৰ মুখ্যমন্ত্ৰী হৈ কেনে তেখেতে কয় বৰপেটা ধুবুৰী গোৱালপাৰাত গ'লে অসমত থকা যেন নালাগে এই চব কথা আপোনালোকে শিকাওক মুখ্যমন্ত্ৰীক গৈ পিনে তেখেতৰ পৰা আমি শালীন ভাষা আশা কৰিছোঁ কাৰণ তেখেতে আমাৰো মুখ্যমন্ত্ৰী যদি মোৰ এই কথাত আপোনালোকৰ অসুবিধা হৈছে তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ মুখ্যমন্ত্ৰীক শিকাওক তেওঁ আমাৰো মুখ্যমন্ত্ৰী হয় তেখেতে কেলে এই চব কথা কৈছে মানে এতিয়া অৱস্থাটো পৰিস্থিতি আপুনি নিজে চাইছে কেনেকৈ কৰি আছে মানে তেখেতে গম পাইছে যে এতিয়া ডিবেটটো কোনফালে গৈ আছে আমি মানে অলপ বেকফুটত আহিছোঁ সেইটো কাৰণে সিহঁতে চিঞৰ বাখৰ ষ্টাৰ্ট কৰিছে তেখেতে এবাৰ ভাবিব লাগে এখেতৰ সুপ্ৰিম লিডাৰ যে মানে তেখেতক সিহঁতে হেৰি বুলি কয় ৱৰ্ল্ড লিডাৰ বুলি কয় গ্ল'বেল লিডাৰ বুলি কয় তেখেতে যেতিয়া বেংগলত কৈছে তাৰ আগতে মই এটা কথা কৈ দিব খোজোঁ তেখেতে ক'লে যে 2 তাৰিখে অহা 2 তাৰিখে হেৰি আপোনাৰ হেমন্ত বিশ্ব শৰ্মা আহিব কিয় আহিব জিকিব বুলি সেইকাৰণে আহিব সেইটো কথা কৈছে পাহৰি গ'ল যে ৱেষ্ট বেংগলত গৈছিলে ৱেষ্ট বেংগলত গৈ অমিত শ্বাহ হওক JP নাড্ডা হওক নৰেন্দ্ৰ মোদী হওক সবে গৈছে সবে কেম্পেইনিং কৰিছে কিন্তু তাত কি পৰিস্থিতি হৈছে সবে গম পায় গোটেই ইণ্ডিয়া গম পাইছে তেতিয়াৰ পৰা বিজেপি আকৌ বেকফুটত আহিছে ঠিক আছে তাৰপিছত তেখেতে ক'লে যে কিবা এটা বেয়া লাগিছে লাগিব পাৰে এইটো ডেম'ক্ৰেচি হয় কাৰোবাক বেয়া লাগিব পাৰে কিন্তু কিবা অশ্লীল ভাষাটো ইউজ কৰা নাই আৰু তেখেতে ক'লে যে বেয়া ভাষা ইউজ কৰিছে কিন্তু পাহৰি গ'লে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া বেংগলত গৈ পেলাই দিদিৰ কথা কি কৈছিলে মমতা বেনাৰ্জীৰ কথা দিদি সেইটো নহয় বেংগল এইটো আমাৰ ইণ্ডিয়া হয় এইটো আমাৰ ইণ্ডিয়া হয় তেখেতে ক'ব নোৱাৰে এনেকৈ দিদি হয় প্ৰাইম এজন চিফ মিনিষ্টাৰ হয় চিফ মিনিষ্টাৰ বিষয়ে তেখেতে কেনেকৈ ক'ব পাৰে আৰু তেখেতে কয় তেখেতে মহিলাক সুৰক্ষা দিব তেখেতে মহিলাক কথা ক'ব নিদিয়ে কিয় আমাৰ মাতটো কিয় দবাই আছে সাহস আছে যদি শুনিব দিয়ক তেখেতে কয় মহিলা সন্মানৰ কথা মই এটা কথা কৈ আছোঁ তেখেতক সোধক মহিলাৰ কথা সোধক মণিপুৰত কি হ'ল মণিপুৰত কি হৈছে মহিলাৰ কথাখিনি মই তেওঁলোকক সুধি লওঁ মহিলাৰ প্ৰশ্ন মই তেওঁলোকক কৈ লওঁ প্লিজ দাদা প্লিজ মণিপুৰত কি হ'ল হাথৰছত কি হ'ল কাঠুৱাত কি হ'ল সেইবোৰৰ কথা কেতিয়াবা উত্তৰ দিছে নেকি কি উত্তৰ দিছে মণিপুৰ ইমান দিনলৈকে জ্বলি আছিলে হেৰি আপোনাৰ মহিলাক এনেকৈ পেৰেড কৰালে কোনোবাই আনচাৰ দিছে নেকি নৰেন্দ্ৰ মোদী আহি এটা কথা কৈছে নেকি কোৱা নাই আহিছে অকল নিজৰ লেকচাৰটো দিছে পাহৰি গ'ল যে নোটবন্দীত কি কৰিলে কৈছিলে যে দেশৰ কাৰণে আমি এটা ভাল হেৰি লৈছোঁ কি হ'ল 2000 টকাৰ নোটটো ক'ত গ'ল আমি এইটো জানিব খোজোঁ ক'ত গৈছে 2000 টকাৰ নোটটো আজি এইকেইটা প্ৰশ্নলৈ মই পুনৰ আহিম এটা বিষয় উত্থাপন হৈছে এটা বিষয় নাই মহিলাক লৈ আহিছে মই মহিলাৰ ওচৰলৈ আহিম এটা বিষয় উত্থাপন হৈছে যে মণিপুৰ হাথৰছত অৱস্থাক লৈ মণিপুৰ আৰু হাথৰছত মহিলাক কৰালৈ সেই ব্যৱহাৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে AIDF বিজেপিৰ কেইবাগৰাকী সম্ভ্ৰান্ত মহিলা আছে সন্মানীয় মহিলা আছে তেখেতসকলৰ পৰা মই উত্তৰ বিচাৰিম মণিপুৰ আৰু হাথৰছৰ কথাক লৈ AIDF প্ৰশ্ন উত্থাপন কৰিছে তাৰ উত্তৰ দিব বিজেপিয়ে এটা বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ ৰণদংকা অনুষ্ঠানলৈ ৰণদংকা লৈ আজি আমি উপস্থিত আছোঁ ধুবুৰী সন্মানীয় সমষ্টিত ইতিমধ্যে বিভিন্ন ইছ্যু লৈ আমাৰ এই ৰণদংকা উত্তপ্ত হৈ পৰিছে আৰু এই ৰণদংকাতেই মণিপুৰ আৰু হাথৰছ এই দুটাক লৈ ইতিমধ্যে যথেষ্ট উত্তপ্ত হৈ পৰিছে ৰণদংকাৰ এই মজিয়া কাৰণ প্ৰশ্ন উত্থাপন কৰিছে মণিপুৰক লৈ মণিপুৰত যেতিয়া মহিলাৰ অপমান হ'ল সেই ক্ষেত্ৰত বিজেপি আৰু নৰেন্দ্ৰ মোদীয়ে কি কৰিলে মই বিজেপিৰ এগৰাকী মহিলা আছে তেখেতৰ পৰা উত্তৰ বিচাৰিব খুজিছোঁ যে AIDFৰ প্ৰশ্ন মণিপুৰ আৰু হাথৰছত কি কৰিলে বিজেপিয়ে এইটোতো গোটেইখিনি কংগ্ৰেছৰ কুচক্ৰান্ত এই বিষয়ত আমি ক'ব নাযাওঁ আমাৰ বিজেপিয়ে মহিলা যিমান উন্নতি কৰিছে যিমান সবলীকৰণ কৰিছে আপোনালোকে গম পাইছে এতিয়া আমাৰ মহিলাসকলৰ যিবিলাক উন্নতি কৰিছে এতিয়া আমাৰ মহিলাবিলাকক লাখপতি বাইদেউ বনাই আছে প্ৰতিটো ক্ষেত্ৰতে মহিলাক ঘৰে উন্নয়ন কৰি আছে আৰু আমি পৌৰসভাৰ মই ভাইচ চেয়াৰমেন হয় আমি পৌৰসভা থ্ৰু দি আমি যিবিলাক উন্নয়ন কৰিছোঁ গোটেই 16টা ৱাৰ্ডতে আমি প্ৰতিটো ক্ষেত্ৰতে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি ষ্ট্ৰীট লাইটৰ পৰা আৰম্ভ কৰি যিখিনি আছে আমি বহুত উন্নতি কৰি আছোঁ এইটো 16টা ৱাৰ্ডে সকলোৱে জানে আৰু ধুবুৰীৰ উন্নয়ন লৈ
কাৰো কোনো চিন্তা নাই, ধুবুৰীত উন্নয়ন হৈয়ে আছে। গতিকে এইবাৰ আমাৰ বিজেপি চৰকাৰ জিকিবই, এইটো আৰু বেলেগে আৰু একো ৰোধ কৰিব নোৱাৰে। যিহেতু বাৰে বাৰে কৈ আছে ইহঁতে জৰা ফুকা লৈ এটা কথা কৈ আছে, ইহঁতৰ যদি সজাই যদি হামাদ হস্পিটেলৰ কথা কৈছে, হাম হস্পিটেলৰ কথা, ইহঁতে যদি হস্পিটেলৰ মেডিকেলৰ কথা যেতিয়া কৈছে তাতে যেতিয়া পানীৰ টেংকিবিলাক আছে তাতে অলপ আজমল চাহেবে জৰা ফুকা কৰি দিলে না গোটেই মেডিচিনৰ কামেই নালাগে, এনে হৈ যাব। তাতে জৰা ফুকা দি না সবে সব জৰা ফুকা কৰিলে না তাতে ট্ৰিটমেণ্ট কৰিব নালাগে, তাতেতো মেডিকেল ডক্টৰে নালাগে। ইহঁতে কৈছে বোলে এইটো বোলে বেলেগ কথা, কিন্তু বেলেগ কথা কথা ইহঁতে নিজে স্বীকাৰ কৰিছে যে আমাৰ হাম হস্পিটেলত আছে। আৰু মণিপুৰক লৈ প্ৰশ্ন উত্থাপন হৈছে, মণিপুৰত যেতিয়া মহিলাৰ প্ৰতিবাদক লৈ পেলাই কি কৰিলে? এইটো কংগ্ৰেছৰ এইটো কুচক্ৰান্ত, এইটো আমি ক'ব বিচৰা নাই। মণিপুৰক লৈ পেলাই হাতৰছৰ বিজেপিৰ নেতাবিলাকে মানে হেৰি কৰিছে, এইটো ক'ব নাযাওঁ, সেইটোৰ উত্তৰ লাগে। এইটো কংগ্ৰেছ ক'ত ক'ত গ'ল? তাতে কংগ্ৰেছে কিহৰ 16টা ৱাৰ্ড আহে কওকচোন? 16টা ৱাৰ্ড কিহৰ ক'ৰ পৰা আহে? আপুনি সুধিছে নেকি? সেইটোতো সোধা নাই। আপুনি মণিপুৰ কৈছে আৰু হাতৰছ কৈছে, সেইটো উত্তৰ লাগে আমাক, বাছ। এইটো উত্তৰ বিচাৰিম। এটা কথা ক'ব বিচাৰিম যে হাথৰছ আৰু মণিপুৰৰ কথা তেওঁলোকে বাৰে বাৰে সুধি আছে। চাওক, মণিপুৰত যি ঘটনা হৈছিল তাতে কিন্তু কুকিসকলৰ ড্ৰাগছৰ কাৰণে হৈছিল, আৰু হাথৰছতো যি হৈছিল সেইটোও কিন্তু বহুত চক্ৰান্ত আছিল। চাওক, আজি ইউ পিত কিন্তু বিজেপি চৰকাৰে চব ঠাণ্ডা কৰি দিছে। কিহৰ কাৰণে? যি মাফিয়া ডনবিলাক আছিল তেওঁলোকক একেবাৰে ঠাণ্ডা কৰি দিছে, তেওঁলোকক গোটেইবিলাক ঘৰ চৰ ভাঙি গোটেই জেলত ৰাখি দিছে। সেইবিলাক পাহৰি নাযাব। যি ইউ পিত মানুহে ওলাব ভয় খাইছিল সেই ইউ পি ঠাণ্ডা কৰি দিছে। আজি কিন্তু ইউ পি একদম নাম্বাৰ 1 হৈছে ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত, আৰু সঁচাই প্ৰশংসনীয়। এনেকৈ কোনোবা দিন ভাবিব পাৰিছিল নে কোনোবাই, বা কল্পনা কৰিব পাৰিছিল নে যে ইউ পিৰ নিচিনা এনেকুৱা ঠাইত মাফিয়াবিলাকক যি যোগী যি কাম কৰিলে, এনেকুৱা সাহসৰ কাম কৰিলে, আমি কল্পনাও কৰিব নোৱাৰোঁ। গতিকে এইবিলাক পাহৰি নাযাব। মই এটা কথা, যেতিয়া এতিয়া মুখ্যমন্ত্ৰীৰ প্ৰসংগটো যেতিয়া উত্থাপন হ'ল সেই সময়ত নৰেন্দ্ৰ মোদীয়ে মমতা বেনাৰ্জীক লৈ পশ্চিমবংগত এটা মন্তব্য কৰাক লৈ প্ৰশ্ন উত্থাপন কৰিছিলে AIDF-এ, আৰু তাৰ উত্তৰটো মই অগপৰ এজন সন্মানীয় নেতাৰ পৰা বিচাৰিম। যে কৈছে, তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগত গৈ মমতা বেনাৰ্জীৰ সম্পৰ্কত কি অশোভনীয় মন্তব্য কৰিলে, সেই প্ৰশ্নটো AIDF-ৰ। শুনক, জয় আই অসম। চবতকৈ দুখ লগা কথা হ'ল আমি অসমত থাকি আমাৰ অসমৰ চিন্তা নকৰি আমি পশ্চিমবংগৰ কথা লৈ আমি ভাবি আছোঁ। 855 জন শ্বহীদৰ বিনিময়ত আজি আমাৰ অসম। আমি বাংলাদেশৰ বঙালী নহয়, মই এটা বঙালী ল'ৰা। মই বাংলাদেশৰ বঙালী নহয়, মই পশ্চিমবংগৰ বঙালী নহয়, মই অসমৰ বঙালী। মোৰ শৰীৰত জাতীয়তাবাদী তেজ ওলাই আছে। মই এনেকুৱা বঙালী। আৰু কোনো যদি বেংগললৈ ইয়াত উৎসাহ দিয়ে, বেংগল অসমত লৈ যদি কম্পেয়াৰ কৰে, আমাৰ অসমক এইটো অপমান কৰা হ'ব। এইটো অসমত অপমান কৰা হৈছে, তাৰ ভুল স্বীকাৰ কৰিব লাগিব। মই ইয়াৰ উত্তৰ বিচাৰি AIDF-ৰ ওচৰলৈ পুনৰ আহিছোঁ। আপুনি এটা বক্তব্য ৰাখিব খুজিছিলে, প্ৰথমতে আপোনাৰ বক্তব্যটো কৈ লওক, তাৰপিছত প্ৰশ্নটো মোৰ। বিজেপিৰ যদি আমি নেগেটিভ কেইটা আমি চাবলৈ যাওঁ, ইমানখিনি আছে। ক'বলৈ গ'লে মোটামুটি ইলেকশ্যনৰ ডেটটোৱে পাৰ হৈ যাব। মানে অকল ডেটটো নহয়, ইলেকশ্যনৰ আপোনাৰ ৰিজাল্টটোলৈকে পাৰ হৈ যাব। মানে যিমান আমাৰ ৰিজাল্টৰ ডেট আছে সেইটোও পাৰ হৈ যাব। একচুৱেলি তেখেতে পাহৰি গ'ল ব্ৰিজভূষণ শৰণ সিং কোন হয়, পাহৰি গৈছে চাগে। লাজ লাগিব, উত্তৰ দিব নোৱাৰিব। আমাৰ ইণ্ডিয়াৰ প্ৰাইড, আমাৰ যিকেইটা ৰেচলাৰ আছিলে, ফিমেল ৰেচলাৰকেইটা ৰাস্তাত বহি প্ৰটেষ্ট কৰি আছিলে, সেইকেইটাক কেনেকৈ চুচুৰাই লৈ গৈছে ৰাস্তাইদি, পাহৰি গৈছে। সেইকেইটা মেডেল নিজৰ ঘূৰাই দিছে, সেইকেইটা পাহৰি গৈছে। আৰু ইহঁতে কি কয় যে মানে আপোনাৰ মণিপুৰত কংগ্ৰেছৰ সেইটো দুষ্প্ৰচাৰ বুলি কয়। কংগ্ৰেছত কি মণিপুৰত কি কংগ্ৰেছৰ চৰকাৰ আছে? চবতকৈ ডাঙৰ কথা, আমি ইয়াত আজি একচুৱেলি বিজেপিৰ লগত ডিবেট কৰিবলৈ অহা নাছিলোঁ, AGPৰ লগতো একদমেই নাছিলোঁ। কাৰণ কি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে অলৰেডি ডিক্লেয়াৰ কৰি দিছে যে বিজেপি বা AGP অসমৰ এই ধুবুৰী সিখন চিটত আৰু মানে একদমেই নাই। ইহঁতে মানে অলৰেডি গাৰ্ডছ ডাউন কৰি দিছে। আমি ইয়াত একচুৱেলি আমি বিচাৰি আছিলোঁ কংগ্ৰেছক আমি বিচাৰি আছিলোঁ ইয়াত। মই দৰ্শকক স্পষ্ট কৰি দিওঁ, মই এইটো কাৰণে যে তেখেতে কৈছে যে কংগ্ৰেছ কিয় নাই। আমাৰ প্ৰাগ নিউজৰ দৰ্শকসকলৰ প্ৰশ্ন এটা থাকিব পাৰে, কংগ্ৰেছক আমি মতা নাই নেকি? নহয়, আমি নিৰপেক্ষ। কংগ্ৰেছক আমি হাজাৰবাৰ মাতিছোঁ, এসপ্তাহৰ আগতে চিঠি দিছোঁ, কিন্তু কংগ্ৰেছ আজি ইয়াত উপস্থিত নাই।
প্ৰাগ নিউজৰ দৰ্শকসকলক মই এইটো বুজাই দিছোঁ, আমি নিৰপেক্ষভাৱে কংগ্ৰেছক আজি এই অনুষ্ঠান আৰম্ভ হোৱাৰ 2 ঘণ্টাৰ আগলৈকে মই ফোন কৰিছোঁ, মোৰ ইয়াৰ স্থানীয় সাংবাদিক সতীৰ্থই ফোন কৰিছে, কিন্তু কংগ্ৰেছ নাহিলে। ক'ৰবাত হয়তো ভয় আছে নেকি? সেইটোৱে কথা। আমি ইয়াত আহিছোঁ একচুৱেলি ডিবেট কৰি আছোঁ, চিঞৰ বাখৰ কৰি আছোঁ, আমাক ভাল লাগি আছে, কিন্তু আমি জানি তেখেতৰ লগত AGP BJPৰ লগত আমাৰ কোনো কম্পিটিশ্যনে। মই এটা প্ৰশ্ন সুধিব খুজিছোঁ, ইলেক্টৰেল বণ্ড সমগ্ৰ ভাৰতবৰ্ষতে ইলেক্টৰেল বণ্ডক লৈ এটা বিতৰ্কৰ সৃষ্টি হৈছে, আপুনি কি কয়? সেইটো ইলেক্ট্ৰন বণ্ডকো লৈ মোদীজী জুমলা আহি গৈছে। লাষ্টত যেতিয়া ধৰা পৰি গ'ল যে নাই এতিয়া আমি আৰু নাই, চব গোটেইখিনি এক্সপ'জ হৈ গৈছে। SBIকো যেতিয়া প্ৰেছাৰ ক্ৰিয়েট কৰিছিলে, SBIও যেতিয়া সুপ্ৰিম কোৰ্টৰ আগত যেতিয়া হাৰ মানি গ'ল, তেতিয়া মোদী ডাঙৰীয়াই কয় যে এইটো মোদী আছিলে, মোদী থকাৰ কাৰণে ইলেক্টৰেল বণ্ডটো এক্সপ'জ হ'ল। তে আমি চাব লাগে যে ইলেক্টৰেল বণ্ডটো লৈ পেলাই কোনে কিমানখিনি কেছ কৰিছে, কোনে নিজৰ ফেভাৰত ইলেক্ট্ৰল বণ্ডখিনি কেছ কৰাইছে, সেইটো চাব লাগে। যদি আপোনালোকে নিজে ইমানখিনি ধন ইলেক্ট্ৰল বণ্ডৰ জৰিয়তে আপোনালোকে লৈছে, তেনেহ'লে আপোনালোকে কেনেকৈ এক্সপ'জ কৰালে? এক্সপ'জ আপোনালোকে কৰোৱা নাই। যিকেইটা মানুহে এইটো কাৰণে কেছ কৰিছিলে তাৰ পৰাহে কথাখিনি ওলাইছে, তাৰ পিছতহে আমি জানিব লৈছোঁ এই কথাখিনি। আৰু ছাৰ তাৰ আগতে মই কথাখিনি শেষ কৰি লওঁ। মই কৈছোঁ যে আমি BJP AGPৰ লগত ডিবেট কৰিব। মই অনুগ্ৰহ কৰিছোঁ এটা ইছ্যু লৈ কৰিম। এই কথাখিনি মোৰ শেষ হোৱাই নাই। মানে আমি AGP BJPৰ লগত ডিবেট কৰিব অহা নাছিলোঁ। আমি জানো আমাৰ AGP BJPৰ লগত কোনো আপোনাৰ কম্পিটিশ্যন নাই। আমাৰ কম্পিটিশ্যন আমি ভাবিছিলোঁ যে কংগ্ৰেছ এটা পুৰণা দল হয়, কংগ্ৰেছৰ লগত আমাৰ অলপখিনি হ'লেও কম্পিটিশ্যন থাকিব পাৰে। কিন্তু যিহেতু ধুবুৰী ৰাইজে গম পাইছে যে ৰকিবুলক দিয়াৰ কাৰণে ধুবুৰীৰ মানুহ একদমেই কংগ্ৰেছৰ এগেইনষ্ট হৈ গৈছে। সদায় বহুত মানুহ আপোনাৰ কংগ্ৰেছ ত্যাগ কৰি UDFত জইন কৰি আছে। যোনে UDF জইন কৰা নাই তেখেতে তলে UDFক ছাপোৰ্ট কৰি আছে। সেইখিনি মানুহে এতিয়া গম পাইছে যে কংগ্ৰেছক আমি ছাপোৰ্ট কৰি লাভ নাই। সেইটো কাৰণে কংগ্ৰেছ আজি বুলি নহয়, ইয়াৰ আগত আৰু 2টা ডিবেট হৈছে। ইয়াত AGP আছিল, BJP আছিল, AGP আছিল, ইভেন কি শুকুৰ আলীও আছিল, তাত কিন্তু কংগ্ৰেছ নাছিল। আমি কংগ্ৰেছ, আমি ইয়াৰ লোকেল ল'ৰা হয়, কংগ্ৰেছৰ বহুত লিডাৰ আমাৰ বন্ধু হয়। আমি তেখেতক সুধিছোঁ তোমালোকে অহা নাই কিয়? কয় কিয় যাম আমি তাতে গ'লে আমি আৰু আমাৰ ৰেপুটেশ্যন বেয়া হয়, তাতে আমাৰ গৈ পেলাই লাভ নাই, আমাৰ ক'বলগীয়া কথা কোৱা মানুহ এজনো নাথাকে। মই এই ইলেক্ট্ৰেল বণ্ডটো লৈ পেলাই সুধিম। মই ইলেক্ট্ৰেল বণ্ডৰ প্ৰশ্নটো উত্থাপন কৰিছিলোঁ, কাৰণ সমগ্ৰ ভাৰতবৰ্ষতে এই লোকসভা নিৰ্বাচনৰ সময়ত এইটো এটা ডাঙৰ ইছ্যু হৈছে। AIDFে ক'লে মই অগপ BJPৰ কোনোবা এজনক সুধিব খুজিছোঁ ইলেক্ট্ৰেল বণ্ডক লৈ পেলাই। ইলেক্ট্ৰেল বণ্ডৰ মই মানে মোৰ মাথাত যিবোৰ আছে কথাবোৰ এটা কৈ যাওঁ, নহ'লে ময়ো পাহৰি যাম। নাই প্ৰথমৰ কথাটো হ'ল যে ৰকিবুল হুছেইনৰ কথাটো ইয়াত ইলেক্ট্ৰেল বণ্ডটো, কাৰণ এটা কৈ আছোঁ। আপুনি মোৰ মুখৰ কথাটো ক'ম, আপোনাৰ মুখৰ কথাটো মই ক'ব নোৱাৰি। মোৰ কথাটো আপুনি প্ৰশ্নটো আছিলে ইলেক্ট্ৰেল বণ্ড, এইটো প্ৰশ্ন আছিলে। চাওক, আজি ৰকিবুল হুছেইনে ধুবুৰীৰ গাৰ্জেন মিনিষ্টাৰ আছিল, মন্ত্ৰী আছিল, কংগ্ৰেছৰ বহুত 70 বছৰ ৰাজত্ব কৰিছিল। কংগ্ৰেছ যেতিয়া 70 বছৰ ৰাজত্ব কৰিছিল, এই দাদা বন্ধু হাতত তেতিয়া কংগ্ৰেছেই কৰিছিল। কিন্তু কোনে তেতিয়া কোৱা নাই যে BJP চৰকাৰ কেতিয়াবা ভাৰতবৰ্ষত আহিব বা অসমত আহিব। কিন্তু অটলজী কৈছিলে এছা একদিন আয়েগা হৰ এক চহৰ মে এক ফুল খিলেগা, যিটো আপোনালোকে সকলোৱে চাইছে যে আজি আমি চেণ্ট্ৰেলত বহি আছোঁ, অসমতো বহি আছোঁ, এনেকুৱা আমি 14টা 15টা আমি ষ্টেটতো আমি চৰকাৰ চলাই আছোঁ। সেইটোতো গ'ল। আৰু ৰকিবুল হুছেইন যিজন মানুহ যেতিয়া গাৰ্জেন মিনিষ্টাৰ, ধুবুৰীৰ কাৰণে একো কোৱা নাই, ইয়াৰ এনচাৰটো দাদা আপোনাক আগত দি দিছে। আপুনি জানেনে এইটো কথা যে আমি গড়ক দেখি পলাওঁ, গড় মাৰিব নেকি ভয় লাগে, গড় ৰকিবুল হুছেইনক দেখি পলায় যে আকৌ ধৰিব নেকি। এই মানুহজনক ধুবুৰীত কোনে দিব ভোট, কোনে নিদিয়ে। আচ্ছা, আপোনাৰ এটা কথা কৈছোঁ, আমাৰ আজমল চাচা 3 বছৰ ৰাজত্ব কৰিলে, ভাল কথা, ভাল ৰাজত্ব কৰিছে। 15 বছৰ চৰি 15 বছৰ ৰাজত্ব কৰিছে, ভাল কথা। কিন্তু এটা কথা আছে, দাদাজনে ক'লে যে ইমান দিনৰ পৰা আমি আছোঁ, কিন্তু 70 বছৰ যেতিয়া কংগ্ৰেছ আছিল, BJP আহিছে, এইটো কি সম্ভৱ নহয় এইবাৰ যে ধুবুৰীত জাভেদ ইছলামী আহিব বুলি? দাদা কিয় পাহৰি যায় যে এইবাৰ যে নাহে বুলি কিয় পাহৰি যায়? এইবাৰ আপুনি চাব, আমাৰ মুখৰ কথাটো কি চাব, আমি আগত কৈছোঁ আহিব, আমি আশাবাদী তেতিয়া পোৱা নাই, কিন্তু এইবাৰ 100% আশাবাদী যে আমি পামেই। কাৰণ এইবাৰ খেলাটো আপুনি চাব, কাৰণ কি জাভেদ ইছলামে নিজেও মানিকাচৰৰ তাতে সমষ্টিৰ MLA আছিল, লগত ইয়াৰ দেউতাজন মিনিষ্টাৰো আছিল, ইয়াৰ মাও MLA আছিল। এই ভাল এটা পৰিয়ালৰ ল'ৰা, এটা সুস্থ ল'ৰা, শান্ত ল'ৰা, ইয়াৰ লগত কথা পাতি কেনে মানুহে ভাল পায়। আপুনি এই মানুহজনৰ লগত যেতিয়া কথা পাতিব নহয়, আপুনি যেতিয়া ক'ব যে হয় সঁচাকৈ যদি ভাল মানুহ হ'ব লাগে, ভাল এটা যদি কেৰিয়াৰ হ'ব লাগে, এইটো জাভেদ ইছলামৰ নিচিনা ভাল এটা মানুহ লাগে। আৰু এইটো আমাৰ লোকেল মাছ, আমাৰ ব্ৰহ্মপুত্ৰৰ মাছ, আমি ব্ৰহ্মপুত্ৰৰ মাছ খাওঁ। সেইকাৰণে এইবাৰ আমি
ব্ৰহ্মপুত্ৰ মাছ খোৱাৰ কাৰণে সকলোৱে ধুবুৰী ডিষ্ট্ৰিক্টৰ বাসী আমি সাজু হৈ আছোঁ যে এইবাৰ আমি সকলোৱে অসমতে একমাত্ৰ ব্ৰহ্মপুত্ৰ নদী আছে কাৰণে আমি অসমৰে ব্ৰহ্মপুত্ৰ ধুবুৰী ব্ৰহ্মপুত্ৰ নদীৰ মাছ আমি খাম সেইটো কৈ কাৰণে আপুনি এতিয়া আমাৰ ভাই বন্ধু দাদাহঁতক নিশ্চয় ধুবুৰী এবাৰ ব্ৰহ্মপুত্ৰৰ মাছ খাব আৰু বিজেপিৰ নেতাজনৰ কথা চালানী মাছ নাখায় নগাঁৱৰ পৰা অহা চালানী মাছ নাখায় তেওঁলোকে এবাৰ ধুবুৰীৰ মাছ খাব ধুবুৰীৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰৰ লোকেল মাছ খাব চালানী মাছ নাখায় মই পুনৰ AIDF-ৰ ওচৰলৈ আহিব কৈছোঁ AIDF-ৰ আৰু কোন আছে মই AIDF-ৰ মই আপোনাক সুধিব কৈছোঁ যে এইবাৰ আঁচনি বিশেষকৈ আপোনালোকৰ মহিলা থকা হ'লে মই সুধিলোহেঁতেন যে লাখপতি বাইদেউ আৰু অৰুণোদয় আঁচনিক লৈ পেলাই বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন হৈছে যে নিৰ্বাচনৰ সময়তো অৰুণোদয় ফৰ্ম বিতৰণ কৰিছে আৰু লাখপতি বাইদেউ এইসকলৰ ভোটেৰে এইবাৰ তেওঁলোক শক্তিমান নেকি বিজেপি আৰু অগপ প্ৰশ্নই নুঠে এইবোৰতো চব জুমলাবাজ চৰকাৰৰ এটা জুমলা হয় গোটেইখিনি মিছাৰ ওপৰত একদম দিল্লীৰ পৰা দিছপুৰলৈকে মিছাৰ ওপৰত গোটেই চৰকাৰ চলিছে আৰু ইয়াতে চাওক আমাৰ লগত বহি থকা বিজেপি AJPৰ ভাই ভনীসকলে আপুনি যদি প্ৰশ্ন এটো কৰিছে তেওঁলোকে দিছে এনচাৰ বি আপুনি যদি প্ৰশ্ন বি কৰিছে তেওঁলোকে দিছে এনচাৰ চি গতিকে এওঁলোকৰ পৰা এওঁলোকৰ লগত একচুৱেলি ডিবেটত বহিবই নালাগে সন্মান নষ্ট আপুনি সুধিছিলে ইলেক্ট্ৰল বণ্ডৰ কথা এওঁলোকে কি চালানী মাছ কৰ কি শান্ত ল'ৰা কি কৈছে আমি নিজে গম পাওঁ পোৱা নাই আপুনি পাইছেনে নাই সেইটো কওক আপুনি পাইছেনে দাদা পোৱা নাই চাগে কথা হৈছিলে ইলেক্ট্ৰল বণ্ড চাওক ইলেক্ট্ৰল বণ্ড ইজ most notorious extortion racket that has ever been unearthed in the world. পৃথিৱীৰ সবতকৈ উচলি ৰেকেট হয় ইয়ে যে বাংলাত কয় তোলাবাজ আৰু অসমীয়াত কয় চান্দাবাজ 6,500 কোটি টকাৰ তেওঁলোকে ঘোটালা কৰিছিলে বিজেপিয়ে ইলেক্ট্ৰল বণ্ডৰ নামত আৰু আটাইতকৈ মজাৰ কথা যে যি গৰুক তেওঁলোকে গৌ মাতা বুলি কয় আমি নকওঁ দেই গৰুক জন্তু হিচাপে যিখিনি সন্মান কৰিব লাগে যিখিনি ভাল পাব লাগে পাওঁ কিন্তু গৌ মাতা বুলি কয় সেই বিফ কোম্পানীৰ পৰা তেওঁলোকে 250 কোটি টকা ইলেক্ট্ৰল বণ্ডত থ্ৰ দি পাইছে ইয়াৰ ভিতৰত 1 নম্বৰত আছে আল কাবিৰ নামটো আপোনাৰ আৰবী নাম যেন লাগে কিন্তু ইয়াৰ মালিকটো হৈছে জৈন মালিক আল কাবিৰ হৈছে পৃথিৱীৰ দ্বিতীয়টো আই মিন হায়েষ্ট বিফ এক্সপৰ্টাৰ ইন দ্য ৱৰ্ল্ড আৰু তেওঁলোকে প্ৰায় 150 কোটি টকা ইলেক্ট্ৰল বণ্ড কিনিছে বিজেপিৰ সপক্ষে গতিকে ইয়াতকৈ ডাঙৰ জুমলাবাজ আৰু কি হ'ব পাৰে আৰু ইলেক্ট্ৰল বণ্ডৰ গোটেই ক্ৰনলজি আপুনি চাওক আজি এটা কোম্পানীত আপোনাৰ ED CBI ইনকাম টেক্স নাইবা কিবা ৰেড হৈছে তাৰপিছত কালি তেওঁলোকে এসপ্তাহৰ ভিতৰত ইলেক্ট্ৰল বণ্ড কিনিছে 50 কোটি 60 কোটি 100 কোটি টকাৰ দুদিন পিছত কেছ ক্ল'জ গোটেই ক্ৰনলজি এনেকুৱা গতিকে এই চৰকাৰৰ পৰা আপুনি কি আশা কৰিব পাৰে আপোনাৰ এই চৰকাৰৰ সময়ত GDP যিমান কমলৈ আহিছে চাওক ভাৰত চৰকাৰৰ এইটো মোৰ ষ্ট্ৰেটেজিছ নহয় ভাৰত চৰকাৰৰ পৰিয়াল কল্যাণ আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ হিচাপ মতে প্ৰতিদিন ভাৰতত 67 লাখ শিশু দিনটো নোখোৱাকৈ থাকে প্ৰতিদিন ভাৰতত 4,500 বাচ্চা অনাহাৰে মৃত্যুবৰণ কৰে এই হৈছে চৰকাৰৰ অৱস্থা আৰু এওঁলোকে কৈছে যে কিমান $1 ট্ৰিলিয়ন ইকনমি গোটেইখিনি মিছাৰ ওপৰত চলিছে এই বিষয়টোলৈ কিন্তু আৰু এটা বিষয় উত্থাপন হৈছে মই আহিম পুনৰবাৰ যে এই বিষয়টো হৈছে দাম বৃদ্ধি কাৰণ সৰ্বসাধাৰণ লোককো চুই গৈছে আৰু এবাৰ বিজেপিক সমালোচনা কৰিছে যে দাম বৃদ্ধিক লৈ পেলাই ঔষধৰ পৰা আৰম্ভ কৰি সাধাৰণ শাক চব্জিলৈকে মই এগৰাকী মহিলাক সুধিব খুজিছোঁ আপুনি কৈছে আৰু কোনোবাই ক'ব নেকি আপুনি যে দাম বৃদ্ধিক লৈ এবাৰ সামগ্ৰীৰ দাম বৃদ্ধি ঔষধৰ দাম বৃদ্ধি এটা প্ৰেছাৰ টেবলেটৰ 2-3 গুণ দাম বৃদ্ধি হৈছে শাক পাচলিৰ দাম বৃদ্ধি হৈছে আপুনি এগৰাকী গৃহিণীও লগতে যে দাম বৃদ্ধিক লৈ বিজেপিক এবাৰ সমালোচনা কৰিছে আৰু এইটো এটা ইলেকশ্যন ইছ্যু হৈছে ইয়াৰ আপোনালোকে ডিফেণ্ড কেনেকৈ দিব দাম বৃদ্ধি লৈ আমাৰ কিহত একো প্ৰভাৱ নপৰে কাৰণ চৰকাৰ ইমান আগতো কৈ আছে এতিয়াও আমি কৈছোঁ চৰকাৰ ইমান সুবিধা দি আছে ইমান সুবিধা দিছে আমাৰ মহিলাবিলাকৰ পৰা স্বাৱলম্বীকৰণ কিমান সুবিধা আছে সেই অকণমান দাম বৃদ্ধিৰ কাৰণে আমাৰ একো প্ৰভাৱ নপৰে ইলেকশ্যনৰ ক্ষেত্ৰত আমাৰ একো প্ৰভাৱ নপৰে আৰু অলপ মই কেতিয়াবা বহি আছোঁ মই উত্তৰ এটা দিব বিচাৰিছোঁ তেখেতে যে এটা ভিডিঅ' ক্লিপ দেখুৱাইছিলে মোদী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে কিবা এটা দিছে কিন্তু তেখেতসকলৰ ব্ৰেইনত এইখিনিয়ে নোসোমালে সেইটো আছিলে তেখেতক ইনচাল্ট কৰিবৰ কাৰণে কাৰণ এইবাৰ তেখেতৰ অস্তিত্ব মাটিত মুচি যাব সেইকাৰণে তেখেতক ইনচাল্ট কৰিবৰ কাৰণে তেনেকুৱা ধৰণৰ কথা সিহঁতক কৈছে আৰু সিহঁতে ইমানে মূৰ্খ যে সিহঁতে ধৰিবই পৰা নাই কথাটো ইনচাল্টৰ মুডত কৈছে নে জিকাৰ কি মুডত কৈছে এইখিনিয়ে মই ক'বলগীয়া আছিল ৰাজনৈতিক ডিবেট কৰিলোঁ কিন্তু মই এবাৰ সামগ্ৰিকভাৱে ধুবুৰী সংসদীয় সমষ্টিটোক লৈ এগৰাকী জ্যেষ্ঠ সাংবাদিক আমাৰ মাজত উপস্থিত আছে দৈনিক জনম মই তেওঁৰ ওচৰলৈ আহিছোঁ
নমস্কাৰ মই ৰাজনৈতিক ডিবেটখিনিত কৰিলোৱেই আপোনাৰ পৰা এটা মই সামগ্ৰিকভাৱে ধুবুৰী লোকসভা সমষ্টিটোৰ সম্পৰ্কত এখন ছবি বিচাৰিছোঁ যে ইয়াৰ জনগাঁথনি আৰু ইয়াৰ পূৰ্বৰ আৰু অতি চমুকৈ এবাৰ ক'ব নেকি পোনপ্ৰথমে মই প্ৰাগ নিউজক ধন্যবাদ জনাইছোঁ যে আমাৰ এই নামনি অসমৰ ধুবুৰীত আপোনালোকে যে ইমান ধুনীয়া এখন প্ৰগ্ৰাম কৰিছে তাৰ কাৰণে কথাটো হ'ল যে ধুবুৰী বিখ্যাত নেতাই ধুবুৰী নামত বিখ্যাত এই ধুবুৰী এটা ঐতিহাসিক আছে তো এই ধুবুৰীত দেখা গৈছে 1952 চনৰ পৰা ফাৰ্ষ্ট যিটো লোকসভা নিৰ্বাচন হয় প্ৰথম লোকসভাৰ যিটো MP আছিলে আমজাদ আলী নামবলী আছিলে তো তেখেতৰ পৰা আৰম্ভ কৰি আজি কৰি লাষ্ট বদৰুদ্দিন আজমললৈকে এইকেইজন যে আমাৰ মহান সাংসদগৰাকী তেওঁলোকে যে আমাৰ ধুবুৰীৰ লোকসভা সমষ্টিৰ কাৰণে প্ৰতিনিধিত্ব কৰিছে তো বিগত ৭৫টা বছৰত যদি আমি নিৰপেক্ষভাৱে চাওঁ যে বিগত ৭০টা বছৰ ক'ব গ'লে বেছিভাগ সময় কংগ্ৰেছ দলে শাসন কৰিছিলে আমাৰ ধুবুৰীত আৰু সেই সময়ত ধুবুৰী জয় আছিলে কংগ্ৰেছৰ এটা দুৰ্গ বুলি ক'ব পাৰিছিলে সেই সময়ত বিজেপিৰ কোনো খবৰ নাছিলে বা UDF দলৰ কোনো খবৰ নাছিলে তাৰপিছত লাহে লাহে এই ইমানটা বছৰত এটা সময়ত কৈছিলে যে ধুবুৰী এটা সময়ত যেতিয়া স্বাধীনতাৰ আগতে ধুবুৰীত যোগাযোগৰ ক্ষেত্ৰত এটা চহকী আছিল যেনে ধুবুৰীৰ পৰা বাংলাদেশলৈকে যোগাযোগ ৰেল চলিছিলে লালমনিহাট হৈ ঢাকালৈকে কলকাতালৈকে ধুবুৰীৰ পৰা ৰেল যোগাযোগ আছিলে কলিকাতাৰ পৰা ইয়াতে জাহাজ আহিছিলে যোগাযোগৰ ক্ষেত্ৰত মই এই পুৰা ইতিহাস ক'লে বহুত দীঘলীয়া হ'ব আপুনি সাম্প্ৰতিক সময়ৰ ৰাজনীতি ক'ব গ'লে যে ধুবুৰীত দেখা গৈছে যিমানবাৰ ইয়াতে নিৰ্বাচন হয় ইয়াতে ভোটাৰসকলৰ যিটো সচেতনতা অভাৱ দেখা গৈছে কাৰণ বাৰে বাৰে দেখা যাচ্ছে ইয়াতে ধৰ্মীয় মেৰুকৰণ এটা ডাঙৰ ইয়াতে ইস্যু হয় কাৰণ ক'ব গ'লে যে ধুবুৰীৰ যিটো এতিয়া বৰ্তমান লোকসভাত যিটো জনসংখ্যাৰ মানে ভোটাৰৰ পেটাৰ্ণ 27 লাখ ইয়াত যাব তাৰ ভিতৰত আপোনাৰ হিন্দু জনসংখ্যা আমি মাইনৰিটি বুলি যদি ক'ব গ'লে ধুবুৰীত মাইনৰিটি বুলি কোন মাইনৰিটি ক'ব গ'লে ধুবুৰীত মাইনৰিটি হিন্দু ইয়াতে 6 লাখ 5.5-6 লাখ আপোনাৰ হিন্দু ভোটাৰ আছে বাকী বেছিভাগ চব ধৰ্মীয় সংখ্যালঘু আছে আৰু এই নিৰ্বাচনত যিটো তেওঁলোকে যিটো মানে ফলাফলটো যিটো নিৰ্ভৰ কৰে আপোনাৰ ধৰ্মীয় সংখ্যালঘুৰ ভোটাৰৰ ওপৰতে এতিয়া ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ লগত তেওঁলোকে থিৰাং কৰে প্ৰতি 5 বছৰ মূৰে যে আমি কাক নিৰ্বাচন কৰিম এতিয়া কথাটো হ'ল যে ইয়াৰ আগতে ধৰক যিসকল MP আছিলে তাৰপিছত তেওঁলোকৰ বিগত কালৰ কাম কাজত তেনেকুৱা ভাল দেখা নাই তাৰপিছত আহিল আমাৰ বদৰুদ্দিন আজমল যেতিয়া প্ৰথম 2006 চনত ইয়াত নিৰ্বাচন খেলিবলৈ আহে যে তাৰ ইস্যুটো আছিল যে ইয়াতে দক্ষিণ হালমাৰাৰ প্ৰতিপত্তি নেতা ৱাজেদ আলী চৌধুৰী যে তেখেতক যেটো ক'ব সেইটোৱে মেইন তেখেতৰ আগত কোনো আস্পন্দ প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে তেখেতক পৰাজিত কৰাৰ কাৰণে কিবা কাৰণে আজমলে হোজাৰ পৰা ইয়াতে আহিছিল আৰু চ্যালেঞ্জ এটা দিছিলে যে আমি ৱাজেদ আলীক আমি হাৰুৱাম আৰু তেওঁ চ্যালেঞ্জটো গ্ৰহণ কৰি 2006 চনৰ নিৰ্বাচন খেলিছিলে দক্ষিণ হালমাৰাত আৰু ৱাজেদ আলীক পৰাজিত কৰি তেওঁ বিধায়ক হ'ল তাৰপিছত যেতিয়া তাৰ ভাবিলে পৰৱৰ্তী সময়ত MP হোৱাৰ এটা মন খুজিলে আৰু এমনকি তাৰ পুত্ৰকো তেওঁৰ পুত্ৰ দক্ষিণ হালমাৰা বিধায়ক আছিলে আৰু তেখেতে নিজে MP হ'ল তো MP হোৱাৰ পিছত তেখেতে ফাৰ্ষ্ট ময়ো আছিলোঁ সেই সময় নিৰ্বাচনৰ বিভিন্ন প্ৰেক্ষাপটত তেখেতে কৈছিলে ধুবুৰীত যিটো মেইন হ'ল মানুহৰ জীৱন যাত্ৰাৰ খাদ্য বস্ত্ৰ বাসস্থান যে ইয়াতে মানুহৰ কৰ্মসংস্থাপন নাই আজি দুখ লগা কথা যে ধুবুৰীৰ কৰ্মসংস্থাপনৰ অভাৱত আজি ধুবুৰীৰ ৰাইজ দক্ষিণ হালমাৰা সমষ্টিৰ ৰাইজ বা ধুবুৰীৰ ৰাইজ চেন্নাই বেংগালোৰ মাদ্ৰাজ গুৱাহাটীত গৈ তাৰ ৰিক্সা চলাব লাগে মই এই বিষয়টো লৈ সুধিব খুজিছোঁ মই আকৌ আহিম কাৰণ কৰ্মসংস্থাপনটো এবাৰ ইস্যু হৈছে ৰাষ্ট্ৰীয় পৰ্যায়তো হৈছে মই কিন্তু দাম বৃদ্ধিটোক লৈ পেলাই মই এবাৰ ক'লে আৰু দাম বৃদ্ধিক লৈ ক'লে আপুনি চমুকৈ ক'ব কাৰণ মই সুধিছোঁ মই AIDFক এইটো সুধিব দাম বৃদ্ধিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াইও কৰা নাই হিমন্ত বিশ্ব ডাঙৰীয়াইও কৰা নাই আপোনালোকে জানেনে নাজানে মই নাজানো যে ইণ্টাৰনেশ্যনেল মাৰ্কেট হিচাপে কিন্তু দামটো বৃদ্ধি হয় ইমান ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধ হৈ আছে ইৰাণ ইজৰাইলৰ যুদ্ধ হৈ আছে তাৰ ফলত কিন্তু খাৰুৱা তেলৰ মূল্য বৃদ্ধি হৈ আছে আৰু যেতিয়া কেঁচা সামগ্ৰীৰ মূল্য বৃদ্ধি হয় তেতিয়া কিন্তু বতৰৰ ওপৰত ভিত্তি কৰি বস্তুবিলাকৰ মূল্য বৃদ্ধি হয় এইটো কিন্তু মানে আমাৰ CM বা PM দামটো বঢ়োৱা নাই আৰু যিটো আপোনালোকে দাম বঢ়োৱাৰ কথা কৈছে ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ ওপৰত ভিত্তি কৰি আমাৰ বস্তুৰ
মানে দামবিলাক বৃদ্ধি হয় বুলি কোৱা হয় আৰু যিয়ে ইকনমিক্স পঢ়িছে তেখেতে কিন্তু বুজিব আৰু জানে নে নাজানে যেতিয়া ইভিএমত কংগ্ৰেছৰ চৰকাৰ হয় তেতিয়া ইভিএম সত্য থাকে আৰু যেতিয়া বিজেপিৰ চৰকাৰ হয় তেতিয়া কিন্তু এভিএম কি হয় তেতিয়া ডুপ্লিকেট ওলোৱা বুলি কোৱা হয় কিয় এভিএমৰ ওপৰত তেওঁলোকে সন্দেহ কৰিছে এইটো কৰিব নালাগে কাৰণ কি আৰু এটা কথা আছে যে বিজেপি চৰকাৰে কি কৰা বুলি কৈছে এজন দিল্লীৰ সিটিং CMক কিন্তু জেলত ভৰাই থৈছে কিহৰ কাৰণে তেওঁ কৰাপচন কৰিছে ইমান কৰৰ ঘোটালা ওলাইছে এই কাৰণে কিন্তু জেলত থৈছে আৰু সন্দেশখালীৰ কথা দিদি বুলি কৈছিল যে পিএমক কিমান গালি পাৰিছে এজন পিএমক এনেকে গালি পাৰিব পাৰে নেকি পিএমক ইমান গালি পাৰিছে তেওঁ কি কৈছে দিদি ইখিনি কৰতে ইমান ইনসাল্ট হল কিয় আৰু সন্দেশখালী মই সকলোকে সুধি আহিছোঁ মই পুৰা মূল্য দাম বৃদ্ধিৰ সমস্যাটো মই কাক সুধিম দাম বৃদ্ধিক লৈ পেলাই তেওঁলোকে কৈছে বিজেপিৰ নেতৃগৰাকীৰ অভিযোগ হৈছে যে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ কাৰণে অসমত দাম বাঢ়িছে মানে মই আমাৰ মৰমৰ বাইদেউক মই এটা কথা কৈ দিব খোজোঁ যে তাৰ আগতে আমাৰ এই বাইদেউগৰাকী এটা কথা কৈছে মই থেংক ইউ ক'ব খোজোঁ তেখেতে আমাৰ ধুবুৰীত প্ৰাগ নিউজত আজি বহি এটা মিম বনাই দিছে তেখেতে ক'লে যে হিমন্ত বিশ্ব শৰ্মাই যিটো কৈছে সেইটো আমি ইনচাল্ট ফিল কৰিব লাগে তেনেহ'লে কি ভাৰতৰ সৰ্বসাধাৰণ ৰাইজে ভাৰত মানে নিজক ইনচাল্ট ফিল কৰিব লাগে নেকি তেখেতে যে নৰেন্দ্ৰ মোদীক প্ৰেম বনাইছে তাইৰ কথাখিনি তেনেকুৱাই যে তাই কৈ আছে যে আমি নিজে ইনচাল্ট ফিল কৰিব লাগে যিহেতু হেৰি আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে কৈছে যে ধুবুৰী চিটখন আমি ভাবি লৈছোঁ এইখন আমি নিজিকো এইখন AIUDF বা কংগ্ৰেছে জিকিব ৰকিবলৈ জিকিলে বেছি ভাল লাগিব ডাঙৰীয়া সময় শেষ হৈ যায় পোনপটীয়াকৈ দাম বৃদ্ধিৰ কথা মই ইমানখিনিয়ে ক'ব খোজোঁ যে যেতিয়া ক্ৰুড অইলৰ দামটো কম আছিলে যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে ক্ৰুড অইলৰ দামটো বেছি আছিলে মই এতিয়া কংগ্ৰেছৰ হেৰি কৰা নাই কিন্তু যোনটো কাম কংগ্ৰেছে ভাল কৰিছে মই ক'ব খোজোঁ প্ৰেছাৰৰ দৰৰ দামো বাঢ়িছে হয় আপোনাৰ যেতিয়া ক্ৰুড অইলৰ দামটো বেছি আছিলে তেতিয়া কিন্তু আপোনাৰ এই পেট্ৰল ডিজেলৰ মূল্য ইমান নাছিলে 66 বা 65 এনেকুৱা আছিলে তেতিয়া এজন আছে আমাৰ পাগলা বাবা বুলি আমি কওঁ ৰামদেৱ বাবাই কৈছে যে 30 টকা লাগে নে নাই আপোনাক তেতিয়া সবে কৈছে ঠিক আছে এতিয়া যেতিয়া সোধা হৈছে অলপতো দেশৰ কাৰণে কৰিবই লাগিব দেশৰ কাৰণে কৰিবই লাগিব এতিয়া যেতিয়া ক্ৰুড অইলৰ প্ৰাইচটো কিন্তু কমিছে কোভিডৰ সময়ত বহুত কমিছিলে ইমান কম কেতিয়াও নাছিলে তেতিয়া কিন্তু আমাৰ হেৰি আপোনাৰ কম নাছিলে আপোনাৰ এই পেট্ৰল ডিজেলৰ দাম আপুনি কৈছে প্ৰেছাৰৰ টেবলেট অকল প্ৰেছাৰৰ টেবলেট নহয় আপুনি যদি এটা 1 টকাৰ যদি আপুনি চকলেট কিনিবলৈ যায় তাতে আপুনি 18% GST টো দিয়ে আপুনি এই দেশৰ কাৰণে সবখিনিয়ে কৰি আছে আপুনি সবখিনিয়ে দেখি আছে কিন্তু আমাৰ যেটো হৈছে সংখ্যালঘু মানুহক বিজেপি চৰকাৰে দুটা চকুত দেখি আছে সেইখিনি তেতিয়া তেখেতে কেতিয়া উত্তৰ নিদিয়ে ক'বলৈ গ'লে তেখেতে ক'ব যে আমি ঘৰ দিছোঁ হেৰি দিছোঁ সেইটো দিছোঁ কিন্তু সেইটো ঘৰ দিয়াটো তেখেতৰ দায়িত্ব দিবই লাগিব নিদিলে কেনেকৈ চৰকাৰ চলাব আৰু ইমানখিনি যে হৈছে গোটেই ৱৰ্ল্ড মিডিয়া চাই আছে আমাৰ দেশত কিমান বদনামিটো হৈ আছে এইটো উত্তৰ তেতিয়া কেতিয়াও নিদিয়ে নিশ্চয় এতিয়া বিষয়টো দেখা গৈছে শেহতীয়াকৈ যে বিভিন্ন ইছ্যু লৈ পেলাই ধুবুৰীত এইবাৰ কিন্তু নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজে ভোটদান কৰিব সেয়া লাগিলে মূল্যবৃদ্ধিয়ে হওক সেয়া লাগিলে ধৰ্মীয় মেৰুকৰণে হওক উন্নয়নে হওক বিভিন্ন ধৰণৰ ইছ্যু লৈ এবাৰ ধুবুৰীৰ ৰাইজে ভোটদান কৰিব আজি আমাৰ এই ৰণৰংকা অনুষ্ঠান আৰু দীঘলীয়া কৰাৰ প্ৰাসংগিকতা আছিল কিন্তু আমাৰ সময় শেষ হৈ হ'ল ধুবুৰী ৰাইজে কাক ভোটদান কৰে সেইটো প্ৰমাণ হ'ব অহা জুন মাহত যে কাক দিল্লীলৈ এবাৰ পঠিয়াই পৰিৱৰ্তন নে স্থিতাৱস্থা বাহাল থাকিব তাক লৈ কিন্তু এবাৰ প্ৰশ্ন উত্থাপন হৈছে ধুবুৰী লোকসভা সমষ্টিত আৰু ইয়াকে লৈ সকলোকে ধন্যবাদ জনাই মই প্ৰাঞ্জল ফুকনে আজি ৰণৰংকা অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ